শুভ সংবাদ দিব বিচাৰিছোঁ যে আজি যোৱা প্ৰায় আমি এবছৰ ধৰি অসমৰ জনজাতীয় ভাষাসমূহক জনগোষ্ঠীয় ভাষাসমূহক মাধ্যম হিচাপে প্ৰয়োগ কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰি আহিছিলোঁ আৰু যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছত 2025-26 বৰ্ষত 200খন বিদ্যালয়ক মিচিং ভাষাৰ পাঠদান আৰম্ভ কৰাবৰ কাৰণে আজি আমি এটা অধিসূচনা জাৰি কৰোঁ। আজিৰ এই পবিত্ৰ দিনটোতে অসম চৰকাৰে ত্ৰিভাষিক সূত্ৰ লৈ প্ৰাথমিক পৰ্যায়ত ক্লাছ 1ৰ পৰা 5লৈকে মিচিং ভাষাত মাধ্যম হিচাপে বিদ্যালয়ত প্ৰয়োগ কৰিব। ত্ৰিভাষিক সূত্ৰ মতে ইয়াৰ লগে লগে সমান্তৰালভাৱে অসমীয়া আৰু ইংৰাজীও শিকোৱা হ'ব। ক্লাছ 6ৰ পৰা 6, 7, 8 আপাৰ প্ৰাইমেৰী স্কুলত কোনো ছাত্ৰ ছাত্ৰীয়ে মিচিং ভাষাক ইচ্ছা কৰিলে তেওঁ ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব। 9, 10তো ইলেক্টিভ ছাবজেক্ট হিচাপে মিচিং ভাষাৰ অধ্যয়ন কৰিব পাৰিব। গতিকে এই 2025-26 বৰ্ষ যিটো শিক্ষাবৰ্ষ আৰম্ভ হ'ব, এই শিক্ষাবৰ্ষতে আমি 200খন বিদ্যালয়ত মিচিং মাধ্যমৰ বিদ্যালয় হিচাপে আৰম্ভ কৰিম। অনুৰূপভাৱে ৰাভা, তিৱা, কাৰ্বি, ডিমাচা আৰু চাওতাল ভাষাটো আমি পাঠদান কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। কেইটামান দিনৰ পাছতে এই ভাষাকেইটাৰ ক্ষেত্ৰতো আমি অধিসূচনা জাৰি কৰিম।